নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম মাছ পাতত দিয়া। এয়া ভিডিঅ'টো বনাই আছোঁ মই মাহঁতৰ ঘৰৰ পৰা। এয়া ধুনীয়াকৈ কলপাত চলপাত ধুই লৈছোঁ আৰু এয়া কলপাতৰ ৰছী বনাবৰ কাৰণে থৈডাল লৈছোঁ আৰু এতিয়া মাছখিনি ধুনীয়াকৈ পাতত লৈ লৈছোঁ। এতিয়া এইকেইটা মাছ ইমান ধুনীয়া মাছকেইটা চাওকচোন। এয়া এটা মাছখিনিৰ ওপৰত এতিয়া কেঁচা জলকীয়া দিছোঁ। তাৰপিছত এতিয়া তাত দিম নহৰু, কেঁচা নহৰু দিম। তাৰপিছত নিমখ হালধি এইবিলাক দি কিনে ধুনীয়াকৈ অকণমান সানি অকণমান মিক্স কৰি ল'ম আৰু মিক্স কৰি লৈ কিনে টোপোলা এটা বনাই ল'ম। সেয়া টোপোলা বনাইছোঁ। বনাব নাজানো, ফাৰ্ষ্ট টাইম বনাইছোঁ। খাই পাইছোঁ আগতে মাছ পাতত দিয়া, কিন্তু মই নিজে বনাই পোৱা নাছিলোঁ। এয়া ফাৰ্ষ্ট টাইমে বনাইছোঁ। চাওঁ এতিয়া কেনেকুৱা হয়। এয়া টোপোলাটো বনাই ল'লোঁ। আমাৰ জুইৰ সেনেকৈ ব্যৱস্থা নাই, সেইকাৰণে গেছতে বনাব লাগিব। এয়া গেছতে এনেকৈ বনাইছোঁ। টাৱাত দি কিনে এনেকৈ ভাপত সেয়া হৈ গ'ল। টোপোলাটো খুলিলোঁ, ইমানেই ধুনীয়া গোন্ধ ওলাইছে আৰু এয়া চাওক ধোঁৱা ওলাই আছে গৰম গৰম পূৰা। বহুত ধুনীয়া গোন্ধ ওলাইছে এটা, আৰু কলপাতৰ এটা কেঁচা কেঁচা পাতৰ এটা গোন্ধ থাকে ন, বহুত ধুনীয়া খাব মন যায়। এতিয়া দিম অকণমান কেঁচা মিঠাতেল। সেয়া মিঠাতেলখিনি দি অকণমান ধুনীয়াকৈ হেৰি কৰি ল'ম। লোৱাৰ পিছত অকণমান নেমু চেপি দিছোঁ। বহুত টেষ্টটো ধুনীয়া লাগে, টেষ্টটো বহুত বেছি ভাল লাগে। এয়া আমাৰ হৈ গ'ল আজি মাছ পাতত দিয়া।